নমস্কাৰ ফ্ৰেণ্ডসকল, স্বাগতম জনাইছোঁ মই আৰ্টিকা চেম জিউনাইনলৈ। RBI JEE বেংকৰ ফালৰ পৰা বহুতকেইটা চাকৰি পদ মুকলি কৰা হৈছে। ইয়াতে আপুনি যদি 12 পাছ 10 পাছ কৰিছে এতিয়া এপ্লাইসমূহ কৰিব পাৰিব। জুনিয়ৰ ইঞ্জিনিয়াৰ পদ ইয়াতে মুকলি কৰা আছে। যদি আপোনাৰ বয়স 20+ হৈছে আপুনি এপ্লাইসমূহ কৰি দিব পাৰিব। কেনেকৈ এপ্লাই কৰি সম্পূৰ্ণ প্ৰচেছ ভিডিঅ'ত জনাই দিম। ভিডিঅ' স্কিপ নকৰি শেষলৈ চাব বলক ভিডিঅ'খন লাইক কৰক। প্ৰথম আপোনাক এইখন পেজলৈ যাব, পেজখনৰ লিংক মই ডিছক্ৰিপশ্যন দি দিছোঁ, তাৰ পৰা আপুনি ইয়াত আহি যাব পাৰিব। দেখা পাইছে জুনিয়ৰ ইঞ্জিনিয়াৰ চিভিল পদ ইয়াতে 7টা পদ ইয়াতে মুকলি কৰা আছে। জুনিয়ৰ ইঞ্জিনিয়াৰ যিটো হয় ইলেক্ট্ৰিচিয়ান, ইয়াতে 4টা পদ মুকলি কৰা আছে। ইয়াতে যদি আপুনি চেলাৰীসমূহ চাই দেখা পাইছে 29,000 পৰা 47,000লৈ কিন্তু আপুনি ইয়াত চেলাৰী লাভ কৰিব। আৰু ইয়াতে ইলিজিবিলিটি ক্ৰাইটেৰিয়া যদি চাই দেখা পাইছে আপোনাৰ বয়স হ'ব লাগিব 20 পৰা 30 বছৰ মাজত হ'ব লাগিব, তেতিয়া এপ্লাইসমূহ কৰিব পাৰিব। কেটেগৰী কিন্তু SC পাব, SC ST কাৰণে 5 বছৰ, OBC কাৰণে 3 বছৰ আপুনি SC পাব। ইয়াতে PWBD 10 বছৰ, PWBD যিটো OBC হয় 13 বছৰ, PWBD SC ST কাৰণে 15 বছৰ SC পাব। জুনিয়ৰ ইঞ্জিনিয়াৰ যিটো চিভিল হয় ইয়াত দেখা পাইছে আপোনালোকৰ আপুনি কিন্তু বৰ্ড পাছ কৰি যদি 10 পাছ কৰিছে তেনেহ'লে 65 মাৰ্কছ থাকিব লাগিব, তেতিয়া আপুনি এপ্লাইসমূহ কৰিব পাৰিব। এক্সামিনেশ্যন যদি ফিজ দেখা পাইছে SC PWBD কাৰণে 50 টকা দিব লাগিব আপোনালোকৰ, জেনেৰেল কাৰণে 450 টকা আপুনি পে' কৰিব লাগিব। আৰু এতিয়া কথা আপুনি এপ্লাই কৰি কাৰণে আপুনি স্ক্ৰল ডাউন কৰি তলত আহি যাব এইখন পেজৰ। এই পেজখনৰ লিংক মই ডিছক্ৰিপশ্যন দিছোঁ, তাৰ পৰা আপুনি এপ্লাইসমূহ কৰিব পাৰিব। ইয়াতে আপোনাৰ কেইটা ডকুমেণ্ট লাগিব, আপোনালোকৰ পাছপ'ৰ্ট চাইজ ফটোগ্ৰাফ লাগিব, ছিগনেচাৰ, আপোনাৰ আধাৰ কাৰ্ড পান কাৰ্ড থাকিলে আপুনি এপ্লাইসমূহ কৰিব পাৰিব। ইয়াত দেখা গৈছে লাষ্ট ডেট হ'ব মে'ৰ 6 তাৰিখলৈ কিন্তু আপুনি এপ্লাইসমূহ কৰিব পাৰিব। ইয়াতে এপ্লাই কৰাৰ কাৰণে লিংকসমূহ ইয়াতে পাই যাব, অনলাইন এপ্লিকেশ্যন ফৰ্ম, ইয়াতে ক্লিক কৰি আপোনালোকে এপ্লাইসমূহ কৰিব পাৰিব। লিংকসমূহ মই ডিছক্ৰিপশ্যন দি দিছোঁ, আপুনি কোনো ধৰণৰ অসুবিধা নোহোৱাকৈ এপ্লাইসমূহ কৰিব পাৰিব। ভিডিঅ'টো ভাল পালে লাইক কৰিব। লগ পাম এটি ভিডিঅ'ত। ধন্যবাদ।